ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে তোমালোকৰ পাঠত থকা এক তেজস্বী অৰ দয়াবান বালক পাঠটোৰ আধাখিনি পঢ়োৱা হৈছিল। মানে 21 নম্বৰ পেজৰ 3 নম্বৰ পেৰেগ্ৰাফলৈকে হৈছিল। আজি হ'ব 4 নম্বৰ পেৰেগ্ৰাফৰ পৰা। তোমালোকে ধুনীয়াকে চাই যাবা। वर्ष 1893 में अमेरिका के शिकागो शहर में एक विश्व धर्म सम्मेलन आयोजित हुआ था। কৈছে 1893 চনত আমেৰিকাৰ এটা চহৰ আছে যিটোৰ নাম আছিল চিকাগো। সেই চিকাগো চহৰত এটা বিশ্ব ধৰ্ম সন্মিলন আয়োজন কৰা হৈছিল। এটা বিশ্ব ধৰ্ম सभा आयोजन करा হৈছিল। उच्च धर्म सम्मेलन में स्वामी जी ने हिंदू धर्म के प्रतिनिधि के रूप में भाग लिया था। কৈছে সেই ধৰ্মীয় সম্মেলন যেটো হৈছিল, সভা যেটো হৈছিল, হেতুত স্বামীজীয়ে হিন্দু ধৰ্মৰ প্ৰতিনিধিৰ ৰূপত ভাগ লৈছিল। शिकागो पार्लियामेंट ऑफ रिलीजन में स्वामी जी ने प्यारे अमेरिकी बहनों और भाइयों शब्दों के साथ जो ही अपना ओजस्वी भाषण शुरू किया तो 7,000 विद्वानों से भरा पूरा हॉल तालियों की गड़गड़ाहट से गूंज उठा था। কৈছে যে শিকাগো পাৰ্লিয়ামেণ্ট অফ ৰিলিজন নামৰ সেই ধৰ্মৰ সভাখন আয়োজন কৰিছিল সেই সংস্থাটোৱে। আৰু তাতে স্বামীজীয়ে যেতিয়াই প্যাৰে আমেৰিকি ভাই বহনো এই শব্দটোৰে সম্বোধন কৰি নিজৰ ওজস্বী মানে শক্তিশালী বা মানুহক প্ৰভাৱিত কৰিব পৰা যিটো ভাষণ আছিল, সেই ভাষণটো যেতিয়াই আৰম্ভ কৰিছিল তেতিয়াই প্ৰায় 7,000 বিদ্বান বা মহান মানুহৰে ভৰপূৰ হৈ আছিল এখন হল। আৰু সেই হলটো চাৰিওফালে হাতৰ তালিত গড়গড়কৈ শব্দ উঠিছিল। চাৰিওফালে গড়গড় শব্দ বা ধ্বনি শুনা গৈছিল। आज भी दुनिया भर के लोग उस भाषण को याद करते हैं। কৈছে আজিও সেই ভাষণত পৃথিৱীৰ প্ৰায় মানুহে মনত ৰাখে বা बारे बारे मनत पेलाए। इस भाषण के जरिए उन्होंने भारतीय अध्यात्म, सभ्यता और संस्कृति को विश्व भर में पहचान दिलाई थी। আৰু সেই ভাষণৰ জৰিয়তে ভাৰতবৰ্ষৰ যিটো অধ্যাত্ম, সভ্যতা, সংস্কৃতি আছে সেইটো পুৰা বিশ্বৰ আগত দাঙি ধৰিছিল, परिचय कराई दिसिल। सम्मेलन में उनके विचार सुनकर दुनिया भर के तमाम विद्वान चकित रह गए। আৰু সন্মিলনত বা সভাত তেওঁৰ ভাষণ শুনি পৃথিৱীৰ যিবিলাক ডাঙৰ ডাঙৰ মহান ব্যক্তি আহিছিল সেইবিলাকে আচৰিত হৈ গৈছিল। আমেৰিকা में उनका भरपूर स्वागत हुआ। আৰু সেইকাৰণে আমেৰিকাত তেখেতৰ बहुत বেছি আদৰ কৰি সম্বোধন কৰিছিল। भाषण के बाद अमेरिकी मीडिया ने उन्हें साइक्लोनिक हिंदू नाम से नवाजा था। কৈছে ভাষণৰ পিছত আমেৰিকাৰ যিবিলাক মিডিয়া আছে, যিবিলাক বাতৰি কাকতৰ মানুহ আছে বা যিবিলাক টিভিৰ চেনেলবিলাক আছে সেইবিলাকে স্বামীজীক साइक्लोनिक हिंदू नामेरे संबोधन करिছিল। उस सम्मेलन के बाद विदेश में उनके भक्तों का एक समुदाय बन गया। আৰু সেই ভাষণৰ পিছতেই বিদেশতো তেওঁৰ ভক্তৰ এটা সমুদায় বা দল হৈ গৈছিল। মানে বহুত ভক্ত হৈছিল। অনেক লোক उनके शिष्य भी बन गए। আৰু বহুত লোক তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। তাৰ পিছৰ
पैराग्राफत আছে भारत वापस आकर स्वामी जी ने रामकृष्ण मिशन नामक एक कल्याणकारी संस्था की भी स्थापन की কৈছে ভাৰতত ঘূৰি আহি স্বামীজীয়ে ৰামকৃষ্ণ মিছন নামৰ এটা কল্যাণকাৰী संस्थाও স্থাপন কৰিছিল समस्त पृथ्वी के गरीब बेसहारे लोगों की सेवा करना इस संस्था का प्रधान उद्देश्य है কৈছে গোটেই পৃথিৱীৰ যিবিলাক গৰীব মানুহ আছে বেসহাৰা যিবিলাকৰ সহায় কৰিব কোনো নাই সেই মানুহৰ সেৱা কৰাৰ কাৰণে এই সংস্থা বা সংগঠনটো प्रधान उद्देश्य আছিল आज देश विदेश में इस संस्था की अनेक शाखाएं काम कर रही है কৈছে আজি দেশ আৰু দেশৰ বাহিৰতো এই সংস্থাৰ বিভিন্ন শাখায় কাম কৰি আছে स्वामी जी एक मानवतावादी संत थे কৈছে स्वामी जी एजन मानवतावादी मानवदरोधी संत बा सन्यासी আছিল उन्होंने मानव की उन्नति और कल्याण को सर्वोपरि माना है तेखेते মানুহৰ उन्नति और कल्याण কৰাটোৱে सबतকৈ ডাঙৰ বুলি ভাবিছিল स्वामी जी दुनिया के सभी धार्मिक विचारों को महत्व देते थे और स्वामी जी पृथ्वीत जिमान केटा धर्म আছে সেই धार्मिक विचार भावधारा रीतिनीति सब धर्म के बहुत बेसी गुरुत्व दिছিল उनकी ओजपूर्ण वाणी और उपदेश आज भी समस्त मानव जाति में शक्ति का संचार करता है কৈছে তেখেতৰ जितु ओजपूर्ण वाणी কথাৰ जितु शक्ति সেই शक्तिपूर्ण কথা আৰু उपदेशमूलक যিবিলাক কথা আছিল সেইবিলাক আজিও समस्त গোটেই মানুহৰ বা মানৱ জাতিটোক এটা শক্তিৰ সঞ্চাৰ ঘটাবলৈ সক্ষম হৈছে তাৰ পিছৰ প্ৰেগ্ৰাফত আছে देश की युवा शक्ति पर स्वामी जी को पूरा भरोसा था কৈছে দেশৰ যিবিলাক युवा शक्ति আছে যুৱক আছে সেইবিলাকৰ প্ৰতি स्वामीजीৰ बहुत बेसी विश्वास आसिल भरोसा आसिल इसलिए तन मन से स्वस्थ होकर देश के भविष्य को बदलने की दिशा में काम करने के लिए आपने पूरी युवा शक्ति का आह्वान किया था সেই কাৰণে तन मन শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ হৈ দেশৰ ভৱিষ্যতক যাতে পৰিৱৰ্তন কৰিব পাৰি সেই দিশত কাম কৰাৰ কাৰণে যিমান যুৱক আছে বা युवा শক্তি আছে সেই युवा শক্তি বা যুৱক বিলাকক বা নৱযুৱকক আহ্বান জনাইছিল स्वामी जी सिर्फ 39 साल तक ही जीवित रहे কৈছে स्वामी जी सिर्फ 39 साल तक ही जीवित रहे स्वामी जी केवल 39 বছৰে জীয়াই আছিল वर्ष 1902 की 4 जुलाई को बेल्लूर मठ में उन्होंने अंतिम सांस ली কৈছে বছৰ 1902 চনৰ 4 জুলাইত বেল্লুৰ মঠ নামৰ এটা মঠত তেখেতে अंतिम सांस লৈছিল মানে মৃত্যুবৰণ কৰিছিল आज भी लोग इस महान दार्शनिक ओजस्वी वक्ता मानवतावादी संत को श्रद्धा के साथ स्मरण करते हैं কৈছে আজিও মানুহে সেই মহান দাৰ্শনিক ওজস্वी বক্তা আৰু মানৱতাবাদী সন্যাসী বা সন্তক মানুহে শ্ৰদ্ধাৰে আজিও স্মৰণ करे हमारा सौभाग्य है कि हम 2013 में उनके जन्म का 150वां वर्ष मनाने वाले हैं কৈছে যে আমাৰ সৌভাগ্য যে 2013 চনত আমি তেখেতৰ 150 বছৰৰ জন্মবাৰ্ষিকী উদযাপন কৰিব পাম মানে 2013 ত তেখেতৰ জন্মৰ 150 বছৰ পাৰ হৈ গৈছে उनकी ही तरह हम भी देश की सेवा करें यही हमारा परम कर्तव्य है
কৈছে তেখেতৰ নিচিনা আমিও আমাৰ দেশৰ সেৱা কৰোঁ, সেৱা আগবঢ়াওঁ। এইটোৱে আমাৰ পৰম কৰ্তব্য বা মহান কৰ্তব্য হয়। গতিকে এইখিনিলৈকে এইটো পাঠটো পঢ়াই দিয়া হ'ল আৰু এইখিনিত 1 মাৰ্কৰ বহুতকেইটা প্ৰশ্ন দিয়া আছে, সেইখিনি তোমালোকে ভালদৰে চাবা। যেনে ৰামকৃষ্ণ মিছন নামৰ এটা কল্যাণকাৰী সংস্থা গঠন কৰিছিল। তাৰপিছত ওজস্বী বালকজন কোন আছিল, তাৰপিছত নাম কি হ'ল, পিছত স্কুলত কি নাম ৰাখিছিল, এনেই কি নাম আছিল, কেতিয়া জন্ম হৈছিল, কেতিয়া মৃত্যু হৈছিল। তো সেই বস্তুবিলাক অলপ ভালকৈ চাবা।